and good morning from Malaysia. আজি second day হয় Malaysia আৰু আজি সেই ইভেন্টটো আছে যিৰ কাৰণে আমি actually Malaysia আহিছিলোঁ আৰু yoga competition খিনি আছে আমাৰ ত্ৰিশূলিনৰ ফালৰ পৰা 4জন স্পেশাল এথলিটছে পাৰফৰ্ম কৰিব। আমি আহি পালোঁ ইভেন্টৰ জেগাটোলৈ। ইভেন্টটো এখন 5-star হোটেলত হৈছিলে। হোটেলখনৰ নাম আছিল শেৰাটন ইম্পেৰিয়েল আৰু আমাৰ পেৰেণ্টছখিনি আমাৰ 4জন এথলিটছ অংকুশ, ধ্ৰুৱ, লগত আছে আকাশ আৰু আমাৰ মাধুৰ্য আৰু হলো মই। এইখন হ'ল আজিৰ ষ্টেজখন, এছিয়া পেচিফিক য়োগাসনা স্পৰ্টছ, যিটো ছেকেণ্ড টাইম হৈ আছে। আৰু ষ্টাৰ্টিঙৰ আগে তেওঁলোকে ব্ৰেকফাষ্টৰ যোগাৰ কৰিছিলে, মানে যিহেতুকে ল'ৰা ছোৱালীখিনি পাৰফৰ্ম কৰিব, একদম লাইট ব্ৰেকফাষ্ট আছিলে। আমিও ব্ৰেকফাষ্ট কৰি ল'লোঁ। বহুত টেষ্টি আছিলে, বহুত হেল্ডি আছিলে, খাই বহুত ভাল লাগিল। ইভেণ্টটো ষ্টাৰ্ট হ'ব লৈছে আৰু আজি এই ইভেণ্টত ৱৰ্ল্ড প্ৰেছিডেণ্ট যিজন আছিলে, মানে WFFৰ, তেওঁ আহিছিলে আৰু 5খনমান কাণ্ট্ৰিৰ প্ৰেছিডেণ্টসকল আহিছিলে। India, I believe there's 20 different states involved in Yogasana in India. So for the 20... অপেনিং চেৰেমনি হৈ গ'ল আৰু এতিয়া ষ্টাৰ্ট হ'ল প্ৰথম আৰ্টিষ্টিক পাৰফৰ্মেঞ্চখিনি। প্ৰথম পাৰফৰ্মেঞ্চ আৰু তাৰ মাজতে ব্ৰেকতে আমাৰ পেৰেণ্টছখিনিয়ে, আমাৰ স্পেচিয়েল বাচ্ছাৰ পেৰেণ্টছখিনিয়ে গামোচা কেইখনমান আনিছিলে। চ' তাতে যিসকল গেষ্ট আছিলে আমি 4জনৰ হতুৱাই অলপ সম্বৰ্ধনা জনালোঁ, তেওঁলোকেও বহুত ভাল পাইছে। আৰু আমাৰ ফাৰ্ষ্ট ধ্ৰুৱৰ পাৰফৰ্মেঞ্চ। I'm so impressed. The moves that these kids do, I will break in half if I just try one of them. So I'm very inspired and I'm going to try do yoga when I get home. I think I'm going to contact the coach right now. I salute to your dedication, Chainika ji. Sir, I salute. Every time, how could you make it every time? Every stage, every place, continuously improvement. Yeah, because of shortage of time, we were unable to conduct one artistic performance by star category child. We have seen his artistic performance in Assam State Championship. This level of improvement, this level of what I can say miracle is only possible through yoga, and a true guide and true mentor is required to do so. Please, Chainika ji, join us please. ফিলিং ভেৰি প্ৰাউড একচুৱেলি। আমিও ইমানখিনি কষ্ট কৰি ধৈৰ্য ধৰি পেলাই শিকোৱাৰ এটা ফল, তাহাঁতৰো ডেডিকেশ্যন, পেৰেণ্টছৰো ছাপোৰ্ট, এইখিনি গোটেইখিনি কষ্টৰ ফল এনেকৈ পালে ভাল লাগে। তাহাঁতিও এটা মটিভেট হয় যাতে আৰু ভালকৈ প্ৰেক্টিছ কৰোঁ। চ' থেংক ইউ WFF, আৰু আগলৈকে যাতে আৰু বেছি ষ্টুডেণ্ট আমি আনিব পাৰোঁ আমাৰ ফালৰ পৰা ট্ৰাই কৰিম।
আৰু এইবাৰ তেওঁলোকে অকল ষ্টুডেণ্টকে নহয় পেৰেণ্টছখিনিকো তেওঁলোকে সন্মান জনাইছে বহুত ভাল লাগিছে তেওঁলোকেও মটিভেট হৈছে পেৰেণ্টছ হওক ষ্টুডেণ্ট হওক গোটেইখিনি আৰু এয়া হ'ল আমাৰ অসমৰ টিমটো At last, thank you for watching my video. Joy I Ahom.